চিয়াং লাইভৰ দৰ্শকসকলক জনাই আছো এই মুহূৰ্তৰ অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ৮০ নং জোনাই বিধানসভা সমষ্টিৰ হাজাৰ হাজাৰ মহিলাৰ বাবে এই খবৰ অতিকৈ গুৰুত্বপূৰ্ণ। বিশেষকৈ অৰুণোদয় আৰু লাখপতি বাইদেউৰ মহিলাসকলৰ বাবে এই খবৰ অতিকৈ গুৰুত্বপূৰ্ণ। অহা 25 আৰু 26 তাৰিখৰ যি কাৰ্যসূচীসমূহ আছিলে সেই কাৰ্যসূচীসমূহ ইতিমধ্যে স্থগিত ৰখা হৈছে বুলি জানিব পৰা গৈছে। 25 তাৰিখে পূব জোনাই মণ্ডল, পশ্চিম জোনাই মণ্ডল আৰু চিমেণ্ট চিচি টঙানীত অনুষ্ঠিত হ'বলগীয়া অৰুণোদয় 3.0 কাৰ্যসূচী যি আছিলে সেই কাৰ্যসূচী ইতিমধ্যে স্থগিত ৰখা হৈছে বুলি জানিব পৰা গৈছে। সমান্তৰালকৈ চিমেণ্ট চাপৰিত অনুষ্ঠিত হ'বলগীয়া 26 তাৰিখৰ লাখপতি বাইদেউৰ চেক বিতৰণ কাৰ্যসূচীও স্থগিত ৰখা হৈছে, য'ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চেক বিতৰণ কৰাৰ কথা আছিল। বিশেষকৈ ৰাজ্যত বৰ্তমান হুকাকুল পৰিৱেশ। জুবিন গাৰ্গৰ মৃত্যুক লৈ সমগ্ৰ ৰাজ্যতে বৰ্তমান কান্দোৰৰ ৰোল। জুবিন গাৰ্গক শ্ৰদ্ধা জনাই বিভিন্ন লোকসকলে ইতিমধ্যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠিত কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে সমগ্ৰ ৰাজ্যতে হুকাকুল পৰিৱেশ সৃষ্টি হৈছে। এই পৰিস্থিতিক লৈ ইতিমধ্যে বিজেপি চৰকাৰে এই কাৰ্যসূচীসমূহ স্থগিত ৰখাৰ কথা সদৰি কৰিছে।